অৱশেষত চাকৰিৰ পৰা নিলম্বন হ'ল ইউটিউবাৰ ভাস্কৰ দত্ত। ট্ৰেডিং গোচৰত তেওঁৰ নাম সাঙুৰ খাই পৰাৰ অভিযোগত চাকৰি গ'ল ইউটিউবাৰজনৰ। APDCL-ত কৰ্মৰত আছিল ভাস্কৰ দত্ত। চাওঁ আহক কি হ'ল প্ৰকৃততে ভাস্কৰ দত্তৰ লগত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড অমনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ট্ৰেডিং গোচৰত নাম সাঙুৰ খাই থকা ইতিমধ্যে আৰক্ষীয়ে আটকো কৰিছে স্বপ্ননীলক, আৰু এই স্বপ্ননীলৰ ভিডিঅ' প্ৰমোট কৰাৰ অভিযোগতেই নাম সাঙুৰ খাইছিল ইউটিউবাৰজনৰ। আৰু তাৰ পিছতেই থানাত এজাহাৰ পৰিছিল এজন লোকৰ মৃত্যুৰ ভাবুকি দিয়া বুলি। ফোনযোগে মৃত্যুৰ ভাবুকি দিয়া বুলি অভিযোগ দিছিল সেই যুৱকজনে। কিন্তু তাৰ পিছতেই চাকৰি গ'ল ইউটিউবাৰ ভাস্কৰ দত্তৰ। বহু সময়ত দেখা যায় ইউটিউবাৰসকলে কোনো আগগুৰি নজনাকৈ বহু কোম্পানীৰ প্ৰমোশ্যনত লাগি যায়। সেইসকলক আমাৰ এটাই অনুৰোধ, প্ৰথমতে জানি ল'ব, তাৰপিছত প্ৰমোট কৰিব, অন্যথা বহু লোক বিপথে পৰিচালিত হয়, আৰু যাৰ ফল ভুগিলে ইউটিউবাৰ ভাস্কৰ দত্তই। ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ মতামত আমি আমাৰ কমেণ্ট বক্সত আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।